ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতি 11:42 পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 8:44 পৰ্যন্ত। তাৰপিছত মঘা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:02 পৰা 6:50 পৰ্যন্ত, আকৌ 7:54 পৰা 9:15 পৰ্যন্ত, আকৌ 11:41 পৰা 12:19 পৰ্যন্ত, আকৌ 1:40 পৰা 2:54 পৰ্যন্ত, আকৌ 3:43 পৰা 4:07 পৰ্যন্ত, আকৌ 5:50 পৰা 6:07 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:13 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:19। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ কিছুদিনৰ পৰা কাম কৰি থকা যিবোৰ প্ৰজেক্ট আছিলে সেইবোৰৰ সন্দৰ্ভত আজি ভাল খবৰ পাব, অৰ্থাৎ সেই কামৰ আজি গতি লাভ কৰিব আৰু আপোনাৰ সম্পূৰ্ণ হোৱাৰো সম্ভাৱনা থাকিব। অৱশ্যে আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ সামৰ্থ্যক বিশ্বাস কৰাই আজিৰ দিনটোৰ বাবে আপোনাৰ ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ মনোবলো বৃদ্ধি পাব। গতিকে নিজৰ কামবোৰ নিজে কৰক আৰু আপোনাৰ যিবোৰ সিদ্ধান্ত আছে সেইবোৰ আপুনি নিজেই ল'বলৈ চেষ্টা কৰিব। আনক সহায় কৰিলে আজি আপোনাৰ শান্তি আহিব, কিন্তু নিজৰ কামতো মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব যাতে আপোনাৰ কামবোৰ পিছ পৰি নাথাকে। ৰাজনৈতিক সংযোগ ব্যৱহাৰ কৰাৰ সময়ত আজি কোনো ধৰণৰ অবৈধ কামৰ পৰা যুক্ত হৈ নাথাকিব বা অবৈধ কামত লিপ্ত হৈ নপৰিব, কাৰণ এনে কৰিলে আপোনালোকে অপ্ৰয়োজনীয় আপোনালোকৰ অসুবিধাত পৰিব পাৰে। গতিকে সৎ পথত চলিবলৈ চেষ্টা কৰিব আৰু কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত আজি লিপ্ত নহ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত লোৱা ব্যৱসায়িক সিদ্ধান্তবোৰ সঠিক হ'ব আৰু যিকোনো নতুন অৰ্ডাৰ পোৱাৰ লগতে আপুনি সম্পূৰ্ণ তথ্য আজি সংগ্ৰহ কৰাটো নিশ্চিত কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতি দেখা পাব। আৰু এই সময়ত আপুনি কৰ্ম সংক্ৰান্তীয় যিবোৰ ভ্ৰমণ আছে সেইবোৰ পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বহুতো পেণ্ডিং কাম বাকী আছে। গতিকে সেইবোৰ আপুনি ভালদৰে কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু এই ক্ষেত্ৰত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক ভালদৰে আপুনি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব লাগিব। তেওঁলোকৰ কামৰ গতি ক্ষীপ্ৰ কৰিবলৈ হ'লে তেওঁলোকক আপুনি উৎসাহিত কৰিব লাগিব আৰু তেওঁলোকৰ যিবোৰ সিদ্ধান্ত হ'ব সেইবোৰকো আপুনি আওকাণ নকৰিব। তেওঁলোকৰ সিদ্ধান্তবোৰকো আপুনি গুৰুত্ব সহকাৰে লৈ চলিলে তেওঁলোকৰ মানসিক শান্তি দেখা দিব আৰু লগতে তেওঁলোকৰ কৰ্মস্পৃহাও বৃদ্ধি পোৱা দেখা যাব। গতিকে এই সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত নিজে উপস্থিত থাকি কামবোৰ ভালদৰে পৰিচালনা কৰিবলৈ চেষ্টা কৰিব। কাৰ্যালয়ৰ কামত আজি আপুনি উল্লেখযোগ্য ভূমিকা পালন কৰিব। গতিকে আজি আপোনাৰ বিষয়াসকলেও আপোনাৰ ওপৰত সুখী হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে নিজৰ কামবোৰতো আপুনি ভালদৰে মনোযোগ দিব, যাতে আপোনাৰ কামবোৰ কৰি আপুনি সুখী হয় আৰু লগতে আপোনাৰ অগ্ৰগতিও দেখা পায়। পৰিয়াল আৰু পত্নীৰ সৈতে কিছু সময় আজি কটাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখা দিব আৰু আপোনাৰ পত্নীৰ সৈতে যিবোৰ আপোনালোকে আলোচনা কৰিব তাৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু যিবোৰ আপোনাৰ কামত বাধাৰ সৃষ্টি হৈছিলে সেইবোৰ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত যদি আলোচনা কৰে তেনেহ'লে সেইবোৰতো আপোনালোকে আগবাঢ়ি যোৱাত সফল হ'ব আৰু লগতে বাধাবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। গতিকে পৰিয়ালৰ সৈতে আপুনি আজি সময় দিয়ক, তেওঁলোকৰ সৈতে কিছু সময় আলোচনাত মিলিত হ'বলৈ চেষ্টা কৰক আৰু বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ আজি পৰামৰ্শ মানি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অবিবাহিত লোকৰ বাবে আজি সম্পৰ্ক অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। সকলো সদস্যই এই ক্ষেত্ৰত আনন্দ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ আছে সেইবোৰত ভালদৰে গুৰুত্ব দি চলিব, যাতে আপোনালোকে সকলোৱে একেলগে হৈ চলিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ভাল প্ৰভাৱ দেখা পাব। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে সময় কটাই নিজকে ইতিবাচকতা অনুভৱ কৰিব পাৰিব আৰু প্ৰেমৰ সংগীকো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব, যাতে কোনো কাৰণতে আপোনালোকৰ মাজত কোনো ধৰণৰ বেয়া মনোভাৱৰ সৃষ্টি নহয় বা কোনো ধৰণৰ বিসংগতিৰো সৃষ্টি নহয় যাতে।
ইতিবাচক আৰু সুস্থ হৈ থাকিবলৈ হ'লে আজি আপুনি নিশ্চিতভাৱে নিজৰ প্ৰিয় কাম কাজৰ বাবে কিছু সময় উলিয়াব। এনে কৰিলে আপোনালোকে মানসিক শান্তি পাব, লগতে আপোনাৰ কাম কৰাৰ ক্ষেত্ৰত সতেজতাও অনুভৱ কৰিব আৰু আত্মবিশ্বাসো বৃদ্ধি পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব, যাতে আপোনালোকে সুস্থ হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দিনটো ব্যস্ততাপূৰ্ণ দিন হ'ব। ঘনিষ্ঠ আত্মীয়ৰ পৰা আপোনালোকে ভাল কিছুমান খবৰ পাব, যাৰ ফলত আপোনাৰ মনটো আজি উৎফুল্লিত হৈ থাকিব আৰু আপোনাৰ ইতিবাচক আৰু সুষম পদ্ধতিৰে পৰিকল্পনা অনুসৰি অন্যান্য কামসমূহ সম্পূৰ্ণ হোৱাটো আপোনাৰ আজি নিশ্চিত কৰিব। অবিবাহিত ব্যক্তিসকলেও আজি উপযুক্ত সংগী বিচাৰি পোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকে আজি মানসিক শান্তি পাব, লগতে ইতিবাচকতাভাৱে তেওঁলোকে কামবোৰ কৰি গ'লে তেওঁলোকৰ কামবোৰ আজি সফল হোৱা পৰিলক্ষিত হ'ব। নিজৰ নীতি আৰু মূল্যবোধৰ লগত আপোচ নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি যি নীতি নিৰ্ধাৰণ কৰিছে সেইবোৰৰ দ্বাৰা আপুনি আগবাঢ়ি যাব পাৰিব আৰু আপোনাৰ সন্মানো বৃদ্ধি পাব। যুক্তি আৰু বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব সকলো সময়তে, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব আৰু লগতে আপোনাৰ সম্পৰ্কতো অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। গতিকে আপুনি কোনো ধৰণৰ বিতৰ্কত জড়িত নহ'ব, যিমান পাৰে নিজকে আঁতৰাই ৰাখিব এইবোৰ ক্ষেত্ৰৰ পৰা। কিন্তু অভাৱনীয় খৰচৰ পৰা আজি আপোনালোকৰ কিছুমান মানসিক অশান্তিৰো সৃষ্টি হ'ব পাৰে, যিবোৰ আপুনি নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে অসম্ভৱ হ'ব পাৰে। গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু যিবোৰ আপোনালোকৰ অপচয়মূলক ব্যয় সেইবোৰ কমাবলৈ যত্ন কৰক। সন্তানৰ সৈতে আজি কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব আৰু তেওঁলোকে আপোনাৰ পৰা সমাধান পাই তেওঁলোকৰ আগবাঢ়ি যোৱাত তেওঁলোকে সফলতা পাব আৰু লগতে মনোবলো বৃদ্ধি পাব। ব্যৱসায় সম্পৰ্কীয় কাম কাজত আজি সাৱধান হ'লে আপুনি সমস্যাৰ পৰা হাত সাৰিবলৈ পাৰিব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতিও নহয়। কিন্তু আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আজি আপোনাক কিছুমান ভেঙুচালি কৰিব পাৰে, গতিকে সজাগ হোৱাটো বৰ্তমান সময়ৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ কৰ্ম প্ৰক্ৰিয়াটো গোপন কৰি ৰাখিব, যাতে এই প্ৰক্ৰিয়া কোনো ধৰণে প্ৰকাশ নহয় আৰু যাতে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে ইয়াৰ সুবিধা ল'ব নোৱাৰে। সেইবাবে আপুনি কৰ্মক্ষেত্ৰত সঠিক শৃংখলাটো বজাই ৰাখিবলৈ নিশ্চিত কৰিব আৰু বিশেষকৈ কৰ্মচাৰীসকলৰ সৈতে আপুনি ভালদৰে এই ক্ষেত্ৰত আলোচনা কৰিব। স্বামী স্ত্ৰীয়ে আজি ইজনে সিজনক সন্মান কৰি তেওঁলোকে মধুৰ সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু তেওঁলোকে ঘৰৰ ক্ষেত্ৰতো ভালদৰে পৰিচালনা কৰাত সক্ষম হ'ব। গতিকে আজি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু লগতে সন্তানৰ ফালৰ পৰা আপোনালোকৰ শুভ খবৰে আপোনালোকৰ সকলোকে আনন্দিত কৰিব আৰু ঘৰতে আপোনালোকৰ এক শুভ অনুষ্ঠানৰো আয়োজন হ'ব। গতিকে আপোনালোকে আপোনালোকৰ সন্তানসকলক ভালদৰে পৰিচালনা কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকক মাজে সময়ে পৰামৰ্শ দি যাব, যাতে তেওঁলোকে এনেধৰণে আগবাঢ়িব পাৰে। প্ৰেমৰ সম্পৰ্কটো আজি ইজনে সিজনৰ অনুভৱক আওকাণ কৰাটো তেওঁলোকৰ বাবে উচিত নহ'ব। যিমান পাৰে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িবলৈ চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে যিকোনো সমস্যা গুৰুত্বভাৱে ধৰি আপোনালোকে যদি পাৰস্পৰিক সমন্বয় ৰক্ষা কৰি সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত আগভাগ লয়, তেনেহ'লে সম্পৰ্কত আপোনালোকৰ মধুৰতা বৃদ্ধি পাব। কাহ আৰু চৰ্দিৰ ফলত আজি আপোনাৰ কিছুমান অসুবিধা হ'ব পাৰে, গতিকে আপুনি নিয়মীয়া ৰুটিন বজাই ৰাখক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব পাৰিব আৰু লগতে আপোনালোকে বিভিন্ন ধৰণৰ ৰোগৰ পৰাও হাত সাৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি এক উল্লেখযোগ্য কৃতিত্বৰ বাবে সাজু হৈছে, গতিকে আপোনাৰ কৰ্মব্যস্ততাবোৰ আপুনি ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ কামবোৰো সংঘটিত কৰি চলক আৰু সকলোৰে সৈতে সমন্বয় বজাই ৰাখিবলৈ আপুনি চেষ্টা কৰিব। এনে কৰিলে আপোনালোকে নিশ্চয় সফলতা লাভ কৰিব। সমাজত আপোনাৰ সন্মানো অটুট থাকিব, গতিকে সমাজ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰ কেতিয়াও আপুনি আওকাণ নকৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ৰ সৈতে চলি থকা যিবোৰ সমস্যা আছে সেইবোৰ আজি সমাধান কৰিবলৈ আজি যত্ন কৰক, তেতিয়াহে তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজি আপোনাৰ কিছুমান আৰ্থিক বাধাও থাকিব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো বৰ্তমান সময়ৰ বাবে আপোনাৰ অলপ কঠিন হ'ব পাৰে। কিন্তু পৰিকল্পনা অনুসৰি যদি কাম কাজবোৰ কৰে আৰু অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ যদি নিয়ন্ত্ৰণ কৰে, তেনেহ'লে আপোনালোকৰ এই ক্ষেত্ৰত কিছু সকাহ পোৱা পৰিলক্ষিত হ'ব। আপোনাৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ আগতে নিশ্চয়কৈ ভালদৰে বিবেচনা কৰিব, যাতে কামবোৰ কৰিলে আপোনাৰ ভাল বেয়া দুয়োটা দিশ ভালদৰে বিবেচনা কৰি আগবাঢ়িলে আপোনাৰ এই ক্ষেত্ৰত অগ্ৰগতি দেখা পাব। আৰু লগতে ইগ' এৰাই চলক। ইগ'ৰ ভাৱ ৰাখিলে আপোনাৰ কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰিব, বৰঞ্চ আপোনাৰ সম্পৰ্ক বিনষ্ট হ'ব। ব্যৱসায় সম্পৰ্কীয় কাম কাজৰ গুৰুত্ব সহকাৰে মূল্যায়ন কৰিবলৈ আজি যত্ন কৰক, কাৰণ খৰখেদাকে সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে ভাল নহ'ব।
আৰু আপোনাৰ কিছুমান নীতিসমূহ কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব যাতে সকলোৰে বাবে সহজলভ্য হয় আৰু লগতে নীতিবোৰ পালন কৰাটো তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়, যাৰ ফলত কৰ্মচাৰীসকলে সকাহ অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ কোনো প্ৰভাৱশালী ব্যক্তিৰ সহযোগত আপুনি হয়তো কিবা এটা লাভ কৰিব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত। ইয়াৰ ফলত ব্যৱসায়িক উন্নতি আপোনালোকৰ দেখা গৈছে। পৰিয়ালত আজি আপোনালোকে অনুশাসন বজাই ৰাখিলে আপোনালোকৰ ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, কিন্তু অত্যাধিক বাধা আৰোপ কৰিলে আপোনালোকৰ এই সম্পৰ্ক বিনষ্ট হ'ব পাৰে। গতিকে অত্যাধিক বাধা আৰোপ কৰাৰ পৰা বিৰত থাকিব। সকলোৰে সৈতে ভালদৰে আপোনালোকে মিলা জোলা হৈ থাকিবলৈ চেষ্টা কৰিব আৰু সকলোৰে অসুবিধাৰ ক্ষেত্ৰত বা সমস্যাৰ ক্ষেত্ৰত আগবাঢ়ি যাব, যাতে আপোনাৰ সমস্যাটো তেওঁলোকে আগবাঢ়ি যায়। গতিকে এনেধৰণে যদি সহযোগিতা ৰাখে তেনেহ'লে আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু বিশেষকৈ বয়োজ্যেষ্ঠসকলে এই ক্ষেত্ৰত সুখী অনুভৱ কৰিব। গতিকে আপোনাৰ যি প্ৰচেষ্টা আছে সেইবোৰ ভালদৰে আপোনালোকে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব। আজি আপুনি বিপৰীত লিংগৰ বন্ধুৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে অলপ আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰি ৰাখিব, যাতে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। বৰ্তমান পৰিৱৰ্তিত বতৰৰ ফলত আপোনালোকে অলপ সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ কাহ চৰ্দি আৰু ডিঙিৰ লগত জড়িত কিছু সমস্যা বৃদ্ধি পাব পাৰে। গতিকে এনে ক্ষেত্ৰত আপোনালোকে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে তৎক্ষণাত আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু নিজকো সুসংগঠিত কৰি ৰাখিব, যাতে কোনো কাৰণতে আপোনালোকৰ বেয়া প্ৰভাৱ নপৰে স্বাস্থ্যৰ ক্ষেত্ৰত। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজবোৰ সংঘটিত হৈ থাকিব আৰু আপোনাৰ ৰাজনৈতিক আৰু সামাজিক যোগাযোগৰ পৰা আপুনি উপযুক্ত সমৰ্থনো লাভ কৰিব। গতিকে আজিৰ দিনটো আপোনাৰ বাবে ভাল হ'ব। গতিকে আপোনাৰ নিজৰ ৰুটিন সুসংগঠিত কৰি আগবাঢ়ি যাওক। যদি আপুনি কোনো ঘৰুৱা উন্নয়নৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনাৰ গ্ৰহ নক্ষত্ৰই ভাল ইংগিত দিছে ইয়াৰ। গতিকে আপুনি বাস্তুৰ নিয়ম মানি চলক আৰু লগতে ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ পৰাও পৰামৰ্শ মতে আগবাঢ়িবলৈ এই ক্ষেত্ৰত যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হৈ থাকিব। বৰ্তমান সময়ত আপোনাৰ কিছুমান ভুল সিদ্ধান্ত লোৱাৰ ফলত পিছলৈ আপোনাৰ অনুশোচনা কৰিব লগা হ'ব পাৰে। গতিকে নীতি বা সম্পত্তিৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি আজি কাৰোবাৰ লগত এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰি তাৰপিছত ল'বলৈ চেষ্টা কৰিব। নহ'লে যদি আপোনালোকৰ সিদ্ধান্তবোৰ বেয়া হয় তেনেহ'লে আপোনালোকৰ বাবে পিছলৈ ক্ষতি হোৱাৰ সম্ভাৱনাও থাকিব। যুৱক যুৱতীসকলে কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰিৱৰ্তে নিজৰ ভৱিষ্যতৰ ওপৰত গুৰুত্ব দিয়াটো বেছি লাভজনক হ'ব। তেতিয়াহে তেওঁলোকৰ কামৰ গতি আগবাঢ়িব আৰু পৰিকল্পনা মতে যদি আগবাঢ়ে তেনেহ'লে তেওঁলোকৰ নিজৰ উন্নতিও দেখা দিব। বৰ্তমান কোনো নতুন ব্যৱসায়িক সিদ্ধান্ত লোৱা বা কোনো নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়। গতিকে ধৈৰ্য ধৰক বৰ্তমান সময়খিনিৰ বাবে আৰু যি বৰ্তমান সময়ত আপোনালোকে কামৰ গতি চলি আছে সেইবোৰতে বিশেষভাৱে মনোযোগ দিয়ক। সেইবোৰতে কিবা যদি পৰিৱৰ্তন কৰিব লগা আছে তেনেহ'লে সেইবোৰত কৰক, যাতে আপোনালোকৰ কামবোৰ অতি শীঘ্ৰে সমাপ্ত হয়। আজি আপুনি টকাৰ ক্ষেত্ৰত চম্ভালিবলৈ যত্ন কৰিব, কাৰণ অত্যন্ত সাৱধানতা অৱলম্বন কৰাটো বৰ্তমান সময়ৰ বাবে প্ৰয়োজনীয় হ'ব, কাৰণ কিবা কাৰণত আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। আৰু আজি কৰ্মচাৰীসকলেও শান্ত পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে ভাল কিবা এটা যোগদান দিব পাৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কৰ্মব্যস্ততাৰ ফলত তেওঁলোকৰ বেলেগ কামত মনোনিৱেশ কৰিব নোৱাৰিব, কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ গুৰুত্বপূৰ্ণ কামবোৰ অতি শীঘ্ৰে সম্পন্ন কৰাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ উচ্চ বিষয়াৰ লগত আলোচনা কৰি তেওঁলোকে যদি আগবাঢ়ে তেনেহ'লে তেওঁলোকৰ কামবোৰ অতি সোনকালে সমাপ্ত হোৱা পৰিলক্ষিত হ'ব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ আজি মৰ্যাদা বজাই ৰাখি চলাটো ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ সন্মান বৃদ্ধি পাব আৰু আপোনালোকে আজি ঘৰৰ পৰিৱেশো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ সৈতে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক আৰু আপোনালোকে যদি ঘৰত কিবা এটা শুভ অনুষ্ঠানৰ আয়োজন কৰিবলৈ চিন্তা চৰ্চা কৰিছে বা পৰিকল্পনা কৰিছে তেনেহ'লে আজি আপুনি সেইবোৰ ৰূপায়ণ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব আৰু লগতে আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰো আজি আগমন হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ সৈতে আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত যদি আলোচনা কৰে তেনেহ'লে অতি শীঘ্ৰে আপোনাৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব আৰু আপোনালোকে সকলোৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি মনত ৰাখিব যাতে কোনো কাৰণতে যাতে বাহিৰা মানুহে আপোনালোকৰ পৰিয়ালত হস্তক্ষেপ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। নহ'লে হস্তক্ষেপ হোৱাৰ ফলত আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থা নেতিবাচক হৈ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি জড়িত হৈ নিজৰ কেৰিয়াৰৰ লগত আপোচ নকৰিব। সেইবাবে বৰ্তমান সময়ত আপুনি প্ৰেমৰ সম্পৰ্কৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব।
স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ আঁঠু আৰু ভৰিৰ বিষৰ সমস্যাই দেখা দিব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত সতৰ্ক হ'ব। আৰু কিছুমান খাদ্য আপোনালোকে পৰিহাৰ কৰি চলিব লাগিব যাতে আপোনালোকৰ কোনো ধৰণৰ বিষৰ সমস্যা নাথাকে। আৰু তৎক্ষণাত যদি আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰে এই ক্ষেত্ৰত অতি শীঘ্ৰে আপোনালোকে সকাহ পাব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখক আৰু লগতে স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰো ব্যৱস্থা কৰিব সদায়। তেতিয়া দেখিব যে আপোনালোকৰ সতেজতা অনুভৱ কৰিবলৈ সক্ষম হৈছে আৰু স্বাস্থ্য আপোনালোকৰ ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে ব্যৱস্থা আপোনালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। কিন্তু আপোনাৰ আত্মবিশ্বাস আৰু দৃঢ়তাৰে আপুনি কিছুমান সমস্যাৰ আজি সমাধান নিজেই বিচাৰিব পাৰিব। আপুনি সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আজি প্ৰবল ইচ্ছা আপোনালোকৰ বৃদ্ধি পাব আৰু আপোনাৰ সময় আপোনাৰ ইচ্ছামতেও পাৰ হ'ব। গতিকে আজিৰ দিনটো আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ হ'লে আধ্যাত্মিক স্থানত কিছু সময় কটাব বা তেনেধৰণৰ কামত গুৰুত্ব দিবলৈ চেষ্টা কৰিব। আপোনাৰ চিন্তা আৰু সন্তানৰ মাজত সঠিক ভাৰসাম্য বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু আত্মবিশ্বাসো বৃদ্ধি পোৱাৰ ফলত তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজি আপোনাৰ কোনো কামত গাফিলতি নকৰিব, নহ'লে কামবোৰ অসম্পূৰ্ণ হৈ থাকিব পাৰে আৰু লগতে আপোনাৰ সন্মানো হানি হ'ব পাৰে। গতিকে যি ধৰণৰ আপোনালোকৰ কাম আছে ব্যৱসায়িক ক্ষেত্ৰতে হওক বা নিজৰ ব্যক্তিগত ক্ষেত্ৰতে হওক সেইবোৰ আপুনি প্ৰথমতে সম্পন্ন কৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ কোনো ক্ষেত্ৰতে অসুবিধা সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত আপুনি নিজকে খাপ খুৱাই চলিবলৈ চেষ্টা কৰিব আৰু নিজৰ যি ব্যৱসায়িক পদ্ধতিবোৰ আছে সেইবোৰ আপুনি ভালদৰে চেষ্টা চলাই যাব যাতে আপোনালোকে ইয়াৰ দ্বাৰা আপোনালোকে উন্নতি কৰিব পাৰে। বৰ্তমানৰ পৰিস্থিতিৰ বাবে আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপৰ গুৰুতৰ মূল্যায়নৰ প্ৰয়োজন হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকৰ পুনৰীক্ষণ কৰিবলৈ চেষ্টা কৰিব যাতে ব্যৱসায়িক ক্ষেত্ৰখনত যিবোৰ ভুল আছে সেইবোৰ ওলাই পৰে। আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি চলিব যাতে তেওঁলোকৰ সমৰ্থনে আপোনাৰ ব্যৱসায়িক পৰিস্থিতি আৰু অধিক উন্নত কৰিব পাৰে আপুনি। গতিকে কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে মিলিজুলি থাকিব আৰু লগতে ইয়াৰ উপৰিও আপোনালোকৰ ব্যৱসায়িক যিবোৰ যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব যাতে তেওঁলোকৰ পৰা আপোনালোকে চুক্তি আদি পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ঘৰৰ পৰিৱেশ আজি অনুশাসিত আৰু সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব পাৰিব। আৰু আপোনাৰ সংগীৰ সৈতে কোনো মনোৰঞ্জনমূলক ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিলে আজি আপোনালোকৰ সম্পৰ্কত ইতিবাচকতাও দেখা পাব। গতিকে আজি সকলোৰে সৈতে একেলগে মিলিত হৈ আপোনালোকে ঘৰুৱা ক্ষেত্ৰত যিকোনো ধৰণৰ প্ৰচেষ্টা যদি আজি কৰে তেনেহ'লে সেইবোৰৰ পৰা আপোনালোকে ভাল ফল পাব আৰু কিবা ক্ষেত্ৰত যদি বাধা আছে কাৰোবাৰ সেই ক্ষেত্ৰতো আপোনালোকে আজি উচিত সমাধান লাভ কৰিব। গতিকে বৰ্তমান সময়ত আপোনালোকে একত্ৰিত হৈ সকলোৱে একেলগে চলিবলৈ চেষ্টা কৰিব যাতে আপোনালোকে ঘৰত একতা বজাই ৰাখিব পাৰে আৰু লগতে সকলোৰে সৈতে আপোনালোকে মিলাপ্ৰীতিও বৃদ্ধি পাব পাৰে। অনুশাসিত ৰুটিন আৰু খাদ্যাভ্যাসে আজি আপোনাক সুস্থ কৰি ৰাখিব আৰু আপুনি মানসিক চাপ নোহোৱাকৈ নিজৰ কাম কাজবোৰ চলাই নিব পাৰিব। গতিকে বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে নিজৰ কাৰ্যবোৰ ভালদৰে চলাই যাব। ব্যায়াম আৰু যোগাসনৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিক দিশত সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব যিয়ে আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ সফলতা আৰু আশাৰ বিষয়ে আপুনি লালন পালন কৰিব লাগিব আৰু সপোনবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও থাকিব। গতিকে আপোনাৰ যি আশা আছে যি আপোনালোকৰ মনোবাঞ্ছা আছে সেইবোৰ ভালদৰে আপুনি পৰিচালনা কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক যাৰ ফলত আপোনালোকৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। আৰু উৎসাহ আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ চেষ্টা বা নিজৰ যি লক্ষ্য আছে সেইবোৰত আপোনালোকে আগবাঢ়ি যাওক। প্ৰতিযোগিতামূলক পৰিৱেশতো নিজকে প্ৰমাণ কৰাৰ এই সুযোগ আপোনালোকে কোনো কাৰণতে এৰি নিদিব। কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি নিজৰ নিষ্ঠাৰে আগবাঢ়ি যায় তেনেহ'লে আপোনালোকৰ সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। এই সময়ত আপোনাৰ কিছুমান সৰু সৰু কথাবোৰে আপোনাক আমনি কৰিব পাৰে বা আপোনাৰ কিছুমান মানসিক অৱস্থা বেয়া কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি এই কথাবোৰ আওকাণ কৰি চলিবলৈ চেষ্টা কৰিব আৰু বিশেষকৈ নেতিবাচক প্ৰৱণতা থকা ব্যক্তিসকলৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব কাৰণ তেওঁলোকে আপোনাৰ বহু ধৰণৰ প্ৰভাৱ পেলাব পাৰে। অৱশ্যে আপুনি যদি খং আৰু আৱেগিকতাক নিয়ন্ত্ৰণ কৰিব পাৰে তেনেহ'লে আপোনাৰ বাবে কোনো ধৰণৰ ক্ষতি নহয়। আপোনাৰ সহজ সৰল আৰু সংঘটিত স্বভাৱতে আপোনাৰ মৰ্যাদা বজাই ৰখাত সহায় কৰিব। গতিকে নিজকে সদায় আপুনি সংযমতা বজাই ৰাখি চলিব, কোনো কাৰণতে আপোনালোকে উত্তেজিত হৈ নপৰিব। খৰচৰ ক্ষেত্ৰত আজি অতিৰিক্ত কামৰ পৰা আজি বিৰত থাকিব কাৰণ বৰ্তমান সময়ত আপোনালোকৰ খৰচ যদি বৃদ্ধি পায় তেনেহ'লে আপোনালোকৰ বাবে মানসিক চাপৰ সৃষ্টি কৰিব।
এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ বিপদ হোৱাৰ সম্ভাৱনা আছে। যিকোনো ব্যৱসায়িক বিনিয়োগ কৰাৰ সময়তো আপুনি বাজেটৰ কথা নিশ্চয়কৈ মনত ৰাখি চলিব আৰু বিনিয়োগৰ ভালদৰে তথ্য আদি লোৱাৰ পিছতহে আপোনালোকে বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ এই ক্ষেত্ৰত লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ উন্নতিৰ আজি সম্ভাৱনা আছে। তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে তেওঁলোকে যোগাযোগত থাকিবলৈ তেওঁলোকে চেষ্টা কৰক আৰু নতুন তেওঁলোকে দায়িত্ব পোৱাৰো সম্ভাৱনা থাকিব, যাৰ ফলত তেওঁলোকে মানসিক শান্তি আৰু সন্মান বৃদ্ধি পোৱা দেখা পাব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হৈ উঠিব। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা খালি দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। সেইবাবে সকলো সময়তে আপোনাৰ কেৱল পৰিয়ালৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ যত্ন কৰিব আৰু সৎ হৈ চলিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় বা আপোনালোকে পাৰিবাৰিক দিশত কোনো ধৰণৰ অশান্তিৰ সন্মুখীন হ'ব লগা নহয়। আজি আপোনাৰ গুৰুত্বপূৰ্ণ যিবোৰ মতামত থাকিব পৰিয়ালৰ ক্ষেত্ৰখনৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলে আপোনাক শলাগ ল'ব। গতিকে পৰিয়ালৰ সকলোৰে সৈতে আজি মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। সকলোৰে আপুনি সিদ্ধান্তবোৰ ভালদৰে ল'বলৈ যত্ন কৰক, যাতে আপোনালোকৰ বাবে সহযোগিতাৰ যি পৰিস্থিতি আছে সেইবোৰ আপোনালোকৰ উদয় হয় আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহো পাব। নিয়মীয়া খাদ্য আৰু দৈনন্দিন কাম কাজ বজাই ৰাখিবলৈ চেষ্টা কৰক, নহ'লে আপোনালোকৰ অসাৱধানতাৰ ফলত পেটৰ বিষৰ সমস্যাই দেখা দিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ আজি ঘৰত এক সুখদায়ক পৰিৱেশে বিৰাজ কৰিছে। গতিকে যদি আপুনি আজি ঘৰৰ ক্ষেত্ৰত কিছু অৰিহণা যোগায়, তেনেহ'লে সকলোৱে সুখী অনুভৱ কৰিব আৰু আপুনিও মানসিক শান্তি লাভ কৰিব। আপুনি ক'ৰবাত যদি ধন ধাৰে দিছে, তেনেহ'লে সেই ধন আজি ঘূৰাই পোৱাটো সম্ভাৱনা আছে। গতিকে আজি আপুনি চেষ্টা কৰিলে অতি শীঘ্ৰে এই ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ কামবোৰ আজি পদ্ধতিগতভাৱে ৰূপায়ণ কৰাত আজি আপুনি যত্ন কৰক, ইয়াৰ ফলত আপুনি সফল হ'ব আৰু কিছুদিনৰ পৰা চলি থকা যিবোৰ অস্থিৰতা আছিলে সেইবোৰৰ পৰা আজি আপুনি সকাহ পাব। আপোনাৰ সামাজিক বৃত্ত আজি প্ৰসাৰিত হ'ব, গতিকে সমাজ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰ আপুনি নিজে কৰিবলৈ চেষ্টা কৰিব, কোনো কাৰণতে আওকাণ নকৰিব। সমাজত আপোনাৰ ইয়াৰ ফলত সন্মান বৃদ্ধি পোৱা দেখা যাব। আজি আপুনি আনক সহায় কৰিলে আপোনাৰ শান্তি আহিব, কিন্তু নিজৰ কামতো মনোনিৱেশ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে নিজৰ ক্ষেত্ৰত আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ কৰিহে আপুনি আনৰ সহায় কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ নিজৰ কোনো ধৰণৰ ক্ষতি নহয়। ৰাজনৈতিক সংযোগ ব্যৱহাৰ কৰি আজি কোনো ধৰণৰ অবৈধ কামত আপুনি জড়িত নহ'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ অপ্ৰয়োজনীয় বাদ বিবাদ বা নিজৰ সমস্যা বৃদ্ধি পোৱা দেখা যাব। গতিকে এইবোৰৰ পৰা একদম দূৰত্ব বজাই ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আজি আপুনি লোৱাৰ আগত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান সঠিক নহয় সিদ্ধান্ত লোৱাৰ বাবে। সেইবাবে এই ক্ষেত্ৰত যদি অভিজ্ঞ ব্যক্তিক এই ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰে, তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপো আজি নিৰীক্ষণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকৰ কিছুমান কাৰ্যকলাপে আপোনাৰ আজি লোকচানৰ সৃষ্টি কৰিব পাৰে। সেইবাবে তেওঁলোককো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। চৰকাৰী চাকৰিত জড়িত যিসকলে তেওঁলোকে আজি কোনো ধৰণৰ অবৈধ কামত জড়িত হ'লে তেওঁলোকৰ বাবে বিপদ হ'ব পাৰে। সেইবাবে নিজৰ কামতে বেছিভাগ সময় মনোনিৱেশ কৰাটো ভাল হ'ব, কোনো কাৰণতে যাতে আপোনালোকে অবৈধ কামত জড়িত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আজি আপোনাৰ পত্নীৰ সৈতে কিছু সময় কটাওক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকে আজি ঘৰৰ ক্ষেত্ৰতো কিছুমান প্ৰচেষ্টা আনিব লাগিব, যাতে ঘৰৰ সকলোৱে আপোনালোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে। ঘৰৰ সৈতে আপোনালোকে ভালদৰে মিলাপ্ৰীতি বজাই ৰাখক, যাতে আপোনালোকে মানসিক শান্তিও লাভ কৰে। ইয়াৰ পৰা আপোনালোকৰ অবিবাহিত সদস্যসকলৰ বাবে আজি অলপ প্ৰচেষ্টা কৰিব লাগিব, যাতে তেওঁলোকে উপযুক্ত সম্বন্ধ লাভ কৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ এক আনন্দৰো সৃষ্টি হ'ব। গতিকে ঘৰৰ সকলোৰে বাবে আপোনালোকে চিন্তা কৰক, যাতে সকলোৱে আগবাঢ়ি যাব পাৰে আৰু সকলোৰে সমস্যাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক। এনে কৰিলে আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত আপোনালোকে ইতিবাচকতা দেখা পাব। এচিডিটি আৰু গেছৰ পৰা উপশম পাবলৈ হ'লে আজি আপোনালোকে ভজা খাদ্য পৰিহাৰ কৰক আৰু বাহিৰৰ খাদ্য একেবাৰে পৰিহাৰ কৰি চলক। লঘু আৰু স্বাস্থ্যকৰ খাদ্য খাবলৈ যত্ন কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব, লগতে ব্যায়াম আদিতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়াল বা ব্যৱসায়ৰ সন্দৰ্ভত আপুনি এটা উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব।
গতিকে ইতিবাচক হৈ থাকক, কোনো কাৰণতে যাতে আপোনাৰ নেতিবাচক চিন্তাধাৰা মনত নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। অতীতৰ অভিজ্ঞতাৰ পৰা শিকিলে আপোনাৰ দৈনন্দিন জীৱনত ইতিবাচক উন্নতি সাধন কৰাত আপোনাৰ সহায়ক হ'ব। গতিকে মনোভাৱ সদায় ইতিবাচক কৰি ৰাখিব, কোনো কাৰণতে যাতে নেতিবাচক মনোভাৱ নাৰাখিব। যিমান পাৰে আপোনালোকে ইতিবাচক সংগ লাভ কৰিব, নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত আৱেগৰ দ্বাৰা আপুনি বশৱৰ্তী হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব, খৰখেদাও নকৰিব। একেবাৰে সাৱধান হৈ আপোনালোকে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব, যাতে কোনো ধৰণৰ আপোনালোকৰ ভুল নহয় আৰু আপোনালোকৰ যি পৰিস্থিতি উদ্ভৱ হৈছে সেইবোৰৰ পৰা আপোনালোকে ওলাই আহিব পাৰে। আজি আপুনি ওচৰ চুবুৰীয়াৰ সৈতে তৰ্ক বিতৰ্ক কৰাটো এৰক বা পৰিহাৰ কৰক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সমাজত নিজৰ সন্মান বেয়া হ'ব পাৰে। ব্যৱসায়ত আজি অধিক কষ্ট আৰু সময়ৰ প্ৰয়োজন হ'ব। যদি আপুনি নতুন প্ৰজেক্ট এটা আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে কঠোৰ পৰিশ্ৰমৰ পিছতহে সফলতা আহিব। গতিকে মানসিক চাপ একদম নল'ব। এই ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত কেনেদৰে আপোনালোকে পৰিচালনা কৰিব লাগে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিব, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো ইতিবাচক ফলাফল ওলাই আহে। আমদানি ৰপ্তানি ব্যৱসায় আজি বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে লাভজনক পৰিস্থিতিটো থাকিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে বেছিকৈ মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ কৰ্মক্ষেত্ৰত আজি পদোন্নতিৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ কামৰ বোজাও আজি বৃদ্ধি পাব। গতিকে সেইবোৰ আপোনালোকে সুকলমে কৰিবলৈ যত্ন কৰিব আৰু কোনো কাৰণতে যাতে আপোনালোকে অসাৱধানতা অৱলম্বন নকৰিব। সকলো ক্ষেত্ৰতে আপুনি পৰিকল্পনা অনুসৰি আগবাঢ়িবলৈ যত্ন কৰিব, তেতিয়া দেখিব যে সকলো কামতে আপোনালোকে ভাল ফল লাভ কৰিছে। পৰিয়ালৰ ব্যৱস্থাত আজি তীক্ষ্ণ মনোযোগৰ প্ৰয়োজন হ'ব, কাৰণ পৰিয়ালৰ ক্ষেত্ৰত আজি কিছুমান বাধা অহাৰ সম্ভাৱনা আছে। গতিকে সেই বাধাবোৰ আপোনালোকে নেওচি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলৰ লগত মিলিত হৈ একেলগে আগবাঢ়িবলৈ যত্ন কৰিব, যাতে আপোনালোকে অতি শীঘ্ৰে আপুনি পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰিবলৈ সক্ষম হয়। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকে আগবাঢ়ি গ'লে আপোনালোকে নিশ্চয় সফলতা পাব আৰু দুয়োজনে একেলগে মিলিত হৈ যিকোনো ধৰণৰ আপোনালোকৰ কৰ্মক্ষেত্ৰতে হওক বা আপোনালোকে বেলেগ ক্ষেত্ৰতে হওক দুয়োজনৰ মতামত গ্ৰহণ কৰিহে আগবাঢ়িব। তেতিয়া দেখিব যে আপোনালোকৰ সম্পৰ্কটো মধুৰতা আৰু ঘনিষ্ঠতা বৃদ্ধি পাইছে আৰু লগতে কামবোৰো আপোনালোকৰ সফল হৈছে। গতিকে এনেদৰে আপোনালোকে ভৱিষ্যত পৰিকল্পনা কৰিবলৈ যত্ন কৰিব, কোনো কাৰণতে যাতে আপোনালোকে আওকাণ নকৰিব ইজনে সিজনৰ কথা, সকলো সময়তে বিশ্বাসত ৰাখিব। তেতিয়া দেখিব সুন্দৰ পৰিৱেশৰো সৃষ্টি হ'ব। অতিমাত্ৰা খাদ্য খোৱাৰ ফলত আজি আপোনাৰ বদহজম আৰু এচিডিটি হ'ব পাৰে। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰতো ভালদৰে মনোনিৱেশ কৰিব। ব্যায়াম আৰু যোগাসন সদায় কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ স্বাস্থ্য সুস্থ হৈ থাকে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি গ্ৰহ আৰু নক্ষত্ৰ আপোনাৰ ধনাত্মক অৱস্থাত আছে। গতিকে এই সময়খিনি আপুনি ভালদৰে সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাল সফলতাও দেখা পাব। আজি আপোনাৰ কামবোৰো সাৱধানে কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ একেবাৰতে সফলতা আহে। ঘৰত নতুন আলহী অহাৰ সম্ভাৱনা আছে আজি। ইয়াৰ ভাল খবৰে পোৱাৰ ফলত পৰিয়ালত আজি আনন্দৰো সৃষ্টি হ'ব আৰু সকলো সদস্যই এই ক্ষেত্ৰত আনন্দ লাভ কৰিব। সুষম আৰু বুজাবুজিশীল আজি হওক, ইয়াৰ ফলত আপোনালোকৰ যিকোনো সমস্যা আজি সমাধান কৰিব পাৰিব। অত্যাধিক অহংকাৰ আৰু আত্মগুৰুত্ব আপোনাৰ বাবে ভাল নহ'ব। গতিকে এইবোৰ ত্যাগ কৰি আপুনি সকলোৰে সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। সঞ্চয়ৰ লগত জড়িত বিষয়তো কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। টকাৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰিব আৰু খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ ফলত আজি আপোনাৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি দেখা গৈছে। কিছুমান কাম আপুনি সময়মতে সম্পূৰ্ণ নহ'লেও আপুনি হতাশ অনুভৱ কৰিব পাৰে। গতিকে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ হ'লে আপুনি প্ৰথমতে পৰিকল্পনা কৰি তাৰপিছত আগবাঢ়িবলৈ যত্ন কৰিব। ব্যৱসায়িক সিদ্ধান্তই আজি আপোনাৰ প্ৰথম অৱস্থাত কিছুমান অসুবিধা আৰু সমস্যাৰ সৃষ্টি কৰিব আৰু আপুনি আশা কৰা ধৰণৰ লাভো আজি নকৰিব পাৰে। গতিকে এই সময়ত আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু উৎপাদনৰ লগত জড়িত কাম আছে সেইবোৰ ভালদৰে আপুনি গুৰুত্ব দিয়ক আৰু গুণগত মানৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা পাব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ উৎকৃষ্ট কৰ্মনীতিৰ বাবে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা আছে। লগতে তেওঁলোকৰ পদোন্নতিৰ ক্ষেত্ৰত তেওঁলোকৰ বিষয়াসকলো সুখী হ'ব। গতিকে আপোনাৰ নিজৰ কামবোৰ ভালদৰে কৰি যাওক, আপুনি নিশ্চয় আপোনাৰ সন্মান বৃদ্ধি কৰিব পাৰিব। বিবাহিত জীৱন আজি সুখী হৈ থাকিব আৰু পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ কামবোৰ আপোনাৰ নিৰ্দেশনাতে সম্পূৰ্ণ হ'ব। ইয়াৰ ফলত পৰিয়ালত আজি আপোনাৰ গুৰুত্ব বৃদ্ধি পাব। সেইবাবে পৰিয়ালৰ ক্ষেত্ৰখনৰ বাবেও আপুনি ভাবিবলৈ যত্ন কৰক।
সকলোৰে সৈতে একেলগ কৰি আপোনালোকে এই ক্ষেত্ৰত আলোচনা কৰিলে আপোনালোকে নিশ্চয় সকলোৰে মন জয় কৰিব পাৰিব। আৰু যিসকল আপোনাৰ জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে আপোনালোকৰ যি ভাল আলোচনা হ'ব তাৰ প্ৰতিও আপোনালোকে গুৰুত্ব দিয়ক আৰু আপুনিও নিজেও সেই ক্ষেত্ৰত অৰিহণা যোগাওক যাতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকে আৰু সকলো সময়তে আপোনালোকে যাতে মানসিক অৱস্থা ভাল কৰি ৰাখিবলৈ সক্ষম হয়। কাৰণ ঘৰৰ ক্ষেত্ৰত আপোনালোকে যে শান্তি লাভ কৰে তেনেহ'লে আপোনাৰ দিনটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে কোনো ধৰণৰ অসুবিধা দেখা নাপায়, তথাপিও আপোনালোকে খাদ্যাভ্যাস লঘু কৰি ৰাখিবলৈ যত্ন কৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ যকৃতৰ যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া অনুভৱ কৰিব। আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থকাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলিব যাতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বন্ধুৰ সহায়ত এটা নিৰ্দিষ্ট সমস্যাৰ সমাধান পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ পাব। আপোনাৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ প্ৰচেষ্টা আপোনাৰ বহু সংখ্যক আপোনাৰ লাভ কৰিব পাৰিব বা সফল হ'ব পাৰিব আৰু আপুনি ইতিবাচক আৰু আশাবাদী অনুভৱো কৰিব। গতিকে নিজৰ ক্ষেত্ৰত আজি আপুনি অলপ চেষ্টা কৰিব লাগিব। সেইবাবে আপোনাৰ নিজৰ প্ৰিয় কামত বা আপোনাৰ সৃষ্টিশীল কামত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি নিজৰ সময়বোৰ সুখেৰে পাৰ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ আত্মবিশ্বাসো বৃদ্ধি পাব। সেইবাবে এইটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে যাতে আপুনি নিজৰ কামবোৰ ভাল কৰিবলৈ হ'লে আপোনাৰ নিজৰ ভাল লগা যিবোৰ কাম আছে সেইবোৰত প্ৰথমে আগ্ৰহ প্ৰকাশ কৰিবলৈ। ব্যক্তিগত বিষয়ত আজি ব্যস্ত থকাৰ বাবে আন কামবোৰ আধৰুৱা হৈ থাকিব পাৰে, কিন্তু তথাপিও আপোনাৰ ব্যক্তিগত কামবোৰ বৰ্তমান সময়ৰ বাবে গুৰুত্বপূৰ্ণ, সেইবোৰ বিষয়ত বেছিকৈ আপোনালোকে গুৰুত্ব দিব। অত্যাধিক অনুশাসনশীল হোৱাটোৱে আজি আপোনালোকৰ বাবে কিছুমান সমস্যাৰো সৃষ্টি কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজকে অলপ শিথিল কৰিবলৈ যত্ন কৰিব। বেছি অনুশাসন যদি ৰাখি চলে তেনেহ'লে আপোনাৰ বাবে কিছুমান কামত বাধাও অহাৰ সম্ভাৱনা থাকিব। সেইবাবে সময়ৰ লগত খাপ খুৱাই নিজৰ জীৱনশৈলী ৰাখিবলৈ চেষ্টা কৰিব আৰু মাজে সময়ে সাল সলনি কৰিবলৈও চেষ্টা কৰিব যাতে আপোনালোকে অগ্ৰগতি দেখা পায় আৰু উন্নতিও দেখা পায়। ব্যৱসায়িক কাম আজি বৃদ্ধি পাব, যদিও আপুনি ইয়াক ভালদৰে পৰিচালনা কৰিব পাৰিব, কিন্তু আপোনালোকৰ যিবোৰ বাকী থকা পে'মেণ্ট আছে সেইবোৰ আপোনালোকে আজি যথেষ্টখিনি সংগ্ৰহ কৰিব পাৰিব, যাৰ ফলত আপোনালোকে সকাহ পাব আৰু ব্যৱসায়িক উন্নতিও দেখা পাব। বৰ্তমান সময়ত আপোনাৰ নতুন ব্যৱস্থা লোৱাটো আপোনাৰ বাবে ভাল নহ'ব। সেইবাবে বৰ্তমান সময়ত যি কাম চলি আছে সেইবোৰতে আপোনালোকে ভালদৰে মনোনিৱেশ কৰি যাওক। নতুন কোনো ধৰণৰ পদ্ধতি বৰ্তমান সময়ত নানিব। সময়ৰ অলপ অপেক্ষা কৰক, তাৰপিছতহে এই ক্ষেত্ৰত আগবাঢ়িব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে সহায় কৰিব লাগিব। তেতিয়াহে তেওঁলোকৰ সন্মান বৃদ্ধি পাব আৰু লগতে তেওঁলোকৰ উচ্চ বিষয়ে তেওঁলোকক প্ৰশংসা কৰিব। আৰু এনেদৰে আপোনালোকে কৰ্মশৈলী ৰাখিলে আপোনালোকে অতি শীঘ্ৰে নতুন দায়িত্ব পোৱাৰো সম্ভাৱনা থাকিব। আৰু লগতে আপোনালোকৰ কাম কাজবোৰ সময়মতে কৰিলে আপোনালোকৰ বাবে উন্নতিও দেখা দিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক কৰি ৰাখিবলৈ হ'লে আপোনালোকে নিজে প্ৰচেষ্টা কৰিব লাগিব আৰু সুখী হ'বলৈ সকলোৰে সৈতে আপোনালোকে মিলাপ্ৰীতি ৰাখিব লাগিব। স্বামী স্ত্ৰী দুয়োজনে আজি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ যিবোৰ পূৰ্বৰ সমস্যা আছিলে সেইবোৰ সমাধান পোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব। পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে আজি মানসিক অৱস্থা ভাল কৰি ৰাখিবলৈ সকলোৰে সৈতে ভালদৰে আপোনালোকে আলোচনা কৰক আৰু কেনেদৰে আপোনালোকে আগবাঢ়িলে আপোনালোকে ঘৰুৱা ক্ষেত্ৰত শান্তি পাব তাৰ বিষয়ে আপোনালোকে আলোচনা কৰিবলৈ বেছিকৈ চেষ্টা কৰিব। ঘৰতে আজি সৰুকৈ হ'লেও অনুষ্ঠানৰ আজি যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যই সকাহ পাব আৰু আনন্দ লাভ কৰিব। সেইবাবে আজি আপোনালোকৰ অতিথিৰ আপোনালোকে যদি নিমন্ত্ৰণ কৰে তথাপিও আপোনালোকৰ ঘৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু অতিথিৰ আগমনৰ ফলত আপোনালোকৰ সকলোৱে তেওঁলোকৰ সৈতে যি কথা বতৰা পাতিব তাৰ ফলত আপোনালোকৰ পাৰিবাৰিক দিশত বহু সমস্যাও আপোনালোকে নাইকিয়া কৰিবলৈ সক্ষম হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে এনেদৰে আগবাঢ়িবলৈ যত্ন কৰক আৰু ঘনিষ্ঠ আত্মীয়ৰ পৰা আপোনালোকে সহায় ল'বলৈ যত্ন কৰক যাতে আপোনালোকৰ যদি ব্যক্তিগত ক্ষেত্ৰতো কিবা সমস্যা আছে সেইবোৰো আপোনালোকে নাইকিয়া কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি তেওঁলোকৰ আজি ভাগ্যৰ উদয় হৈছে, গতিকে আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ইজনে সিজনৰ লগত যদি ভালদৰে মনোভাৱ ৰাখে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু ভৱিষ্যতেও আপোনালোকৰ সম্পৰ্ক কোনো কাৰণতে বেয়া হোৱা পৰিলক্ষিত নহয়। কাহ আৰু চৰ্দিৰ বাবে আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান চিন্তা থাকিব, গতিকে অত্যাধিক প্ৰদূষণ আৰু বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ যত্ন কৰিব আৰু কোনো কাৰণতে যাতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অসুবিধা দেখিলে আপোনালোকে আওকাণ নকৰিব। অতি শীঘ্ৰে যদি আপোনালোকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে তেনেহ'লে স্বাস্থ্য সোনকালে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি।
কুম্ভ ৰাশি জাতকৰ আজি প্ৰতিকূলতাৰ সন্মুখত আপোনাৰ মানসিক চাপ দিয়াৰ পৰিৱৰ্তে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব আৰু মানসিক চাপ নাইকিয়া হ'ব। আপুনি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদৰ মৰম লাভ কৰি থাকিব, গতিকে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ সদায় চেষ্টা কৰিব। আৰু ঋণৰ ধন আজি ঘূৰাই পালে আপোনাৰ আৰ্থিক সমস্যাও দূৰ হ'ব, গতিকে আপোনালোকে যাক ঋণ দিছিলে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিবলৈ আজিৰ দিনটো ভাল সময়। গতিকে আপোনাৰ গ্ৰহৰ অৱস্থানো ভাল হৈ আছে। এই ক্ষেত্ৰত আপুনি আজি এই ক্ষেত্ৰত প্ৰচেষ্টা কৰিলে সুফল পাব। আনৰ সমস্যাত আজি একেবাৰে হস্তক্ষেপ নকৰিব অপ্ৰয়োজনীয়ভাৱে, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰহে ক্ষতি হ'ব পাৰে। সেইবাবে বৰ্তমান সময়ত আপুনি নিজৰ কামতে বেছিভাগ সময় মনোনিৱেশ কৰাটো ভাল হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি বেছিকৈ আজি গুৰুত্ব দিয়াটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু অপ্ৰয়োজনীয়ভাৱে কোনো কাৰণতে সময় যাতে আপোনালোকে অপচয় নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। বেয়া সংগ থকাবোৰক আপোনালোকে ত্যাগ কৰক, কাৰণ নেতিবাচক প্ৰৱণতা থকা আপোনালোকৰ যিবোৰ বন্ধু আছে সেইবোৰে আপোনালোকৰ উন্নতিত বাধাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে বৰ্তমান সময়ত আপুনি নিজৰ কেৰিয়াৰৰ প্ৰতি বেছিকৈ মনোনিৱেশ কৰিলে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত বৰ্তমান বহুত মনোযোগৰ প্ৰয়োজনীয়তা থাকিব, গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত সঠিকভাৱে আপোনাৰ পৰিচালনা কৰিবলৈ যত্ন কৰক। আৰু আন ব্যৱসায়ীৰ লগত নিজৰ প্ৰতিযোগিতা আজি হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে প্ৰতিযোগিতা দিবলৈ হ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে আপোনালোকে মনোনিৱেশ কৰিবলৈ যত্ন কৰিব লাগিব। আজি আপোনাৰ যিকোনো বিত্তীয় লেনদেন পিছুৱাই দিয়ক, কাৰণ কিছুমান সমস্যাই আজি আপোনাক দেখা দিব পাৰে, সেইবাবে এই ক্ষেত্ৰত আপোনালোকৰ বেছি সুফল নাপায়। অংশীদাৰিত্ব ব্যৱসায়ত আজি সফল হোৱাৰ সম্ভাৱনা আছে, গতিকে অংশীদাৰসকলৰ সৈতে আপোনালোকে সদায় মনোভাৱ ভাল কৰি ৰাখিব, তেতিয়া দেখিব যে আপোনালোকৰ ব্যৱসায়ো উন্নত হোৱা পৰিলক্ষিত হৈছে। নিয়োজিত লোকসকলৰ অফিচৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল'ব আৰু আপুনিও মানসিক শান্তি লাভ কৰিব পাৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ পৰা পোৱা সমৰ্থনে আজি আপোনাৰ মনোবল বৃদ্ধি কৰিব, গতিকে আজি আপুনি পত্নী আৰু পৰিয়ালৰ সৈতে কিছু সময় দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক তেওঁলোকৰ সৈতে ভাল হ'ব আৰু পৰিয়ালত যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰো আপোনালোকে আজি আপোনাৰ নিজৰ ক্ষমতাৰ দ্বাৰা সেইবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব। কিন্তু মনত ৰাখিব, কোনো কাৰণতে যাতে এই ক্ষেত্ৰত আপোনাৰ অচিনাকি ব্যক্তি বা আন কোনো ব্যক্তিয়ে যাতে হস্তক্ষেপ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ এনে কৰিলে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে আৰু ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে। আজি আপোনালোকৰ আত্মীয়ক লগ পোৱাৰ পৰিকল্পনা কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা বৃদ্ধি পোৱা দেখা যাব। তেওঁলোকৰ ঘৰত আপোনালোকে উপস্থিত হৈ তেওঁলোকৰ সৈতে আপোনালোকে আলোচনাত মিলিত হওক আৰু তেওঁলোকৰ ভালদৰে খবৰ লওক, যাতে আপোনালোকৰ সম্বন্ধ তেওঁলোকৰ সৈতে ভাল হয়। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকে এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব, গতিকে প্ৰেমৰ সংগীয়ে আজি ইতিবাচক মনোভাৱ ৰাখি আগবাঢ়ি গ'লে তেওঁলোকে সফলতা নিশ্চয়কৈ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে আপোনালোকে শক্তিশালী হৈ থাকিবলৈ হ'লে ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখক আৰু সুষম খাদ্য খাওক আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে সুফল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অতি অনুকূল অৱস্থাত আছে। যদি আপুনি কিছুমান বিশেষ ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকৰ বাবে আজি উপকাৰী বুলিও প্ৰমাণিত হ'ব আৰু আপোনাৰ আজি বেছিভাগ কামেই সুচাৰুৰূপে আগবাঢ়িব, মানসিক শান্তিও আহিব। যদি আপোনাৰ কোনো ক্ষেত্ৰত কিবা অসুবিধা পায়, তেনেহ'লে আপুনি সেই ক্ষেত্ৰত ভালদৰে অলপ চিন্তা চৰ্চা কৰিলে সেইবোৰতো সফলতা পাব বা আপোনাৰ সমস্যাবোৰ সমাধান হোৱা দেখা পাব। আজি আপোনাৰ কোনো বাহন ক্ৰয় কৰাৰ পৰিকল্পনা যদি আছে, তেনেহ'লে আজি সেইবোৰ কাৰ্যকৰী কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰতো এক উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সজাগ হোৱাটো বৰ্তমান সময়ৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ গ্ৰহৰ অৱস্থান ভাল হৈছে, গতিকে কৰ্ম সংস্থাপনৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু নেতিবাচক বন্ধুৱে আজি আপোনাৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে, গতিকে তেওঁলোকৰ আপুনি সংগ ত্যাগ কৰিবলৈ অতি শীঘ্ৰে যত্ন কৰক। জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনে আজি আপোনাক লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। যদি তেওঁলোকৰ পথ প্ৰদৰ্শন আপুনি মানি চলে, তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি আজি কিবা ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ ওলাইছে, তেনেহ'লে সেইবোৰ সিদ্ধান্ত ভালদৰে আপোনালোকে চালি জাৰি চাই পিছতহে ল'ব, নহ'লে আপোনালোকৰ এই ক্ষেত্ৰত কিছু সমস্যাও দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত অসাৱধান হোৱাটো আজি আপোনাৰ বাবে ভাল নহ'ব, গতিকে আপুনি সকলো সময়তে সতৰ্ক হৈ থাকিব আৰু বিপণন আৰু অনলাইন কাৰ্যকলাপৰ ক্ষেত্ৰত আপুনি আজি বিশেষ সুবিধা পাব, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে মনোনিৱেশ কৰাৰ যত্ন কৰিব। আপোনাৰ কামত আজি কাকো হস্তক্ষেপ কৰিব নিদিব, কিয়নো যিকোনো ভুল আজি আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।
গতিকে আপুনি নিজৰ কামবোৰ নিজে কৰিব আৰু আপোনাৰ কৰ্মচাৰীসকলকো ভালদৰে সুসংগঠিত কৰি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। মনোৰঞ্জন আৰু আনন্দৰ লগত জড়িত কামবোৰত আজি পৰিয়ালৰ সৈতে সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক মধুৰ হৈ পৰিব আৰু আপোনালোকে সন্তানৰ ক্ষেত্ৰতো অলপ আজি গুৰুত্ব দিব লাগিব। তেওঁলোকৰ সমস্যা সমাধান কৰি দিলে তেওঁলোকে মনোবল আজি বৃদ্ধি কৰিব পাৰিব আৰু ভৱিষ্যতে আপোনালোকে তেওঁলোকৰ পৰা ভাল আশাও কৰিব পাৰিব। গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত ভালদৰে আপোনালোকে মনোনিৱেশ কৰক আৰু সকলো ক্ষেত্ৰতে আপোনালোকে ভালদৰে সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সংগীয়ে আজি প্ৰেমৰ সম্পৰ্কত কিছুমান বিসংগতি দেখা পাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে সুসংগঠিত মনোভাৱ ৰাখিব লাগিব আৰু ইতিবাচক মনোভাৱ ৰাখি আৰু সংগীৰ সৈতে আপোনালোকে বিশ্বাস ৰাখি আগবাঢ়ি যাওক। দেখিব যে অতি সোনকালে আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিছে। ঋতুভিত্তিক ৰোগৰ পৰা আজি আপোনালোকৰ কিছুমান স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। গতিকে অলপ সাৱধানতাৰে আপোনালোকক সুস্থ কৰি ৰাখিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে আপোনালোকে আজি যত্ন ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 3। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।